আঁকোৱালি ল'ম, এতিয়া কোনটো কৰিম? স্বাভাৱিকতে আমাৰ সমাজৰ পৰা তেওঁক বহিষ্কাৰ কৰি দিয়া যায়। কিন্তু বহিষ্কাৰ কৰি দিলে জানো সেই ঘৰ গৃহস্থী সংস্কাৰী হ'ব? শাস্ত্ৰইতো আমাক নাই কোৱা। তাৰমানে আমাৰ চিন্তাটো ক'ত সোমাই আছে যে এখন গাঁৱত তেওঁ আপোনাৰ মোৰ সমাজ ব্যৱস্থাৰ অন্তৰ্ভুক্তি হওক নহওক কথা নাই, যদি আপোনাৰ মোৰে সম্পৰ্কত ভতিজা, আপোনাৰ মোৰে সম্পৰ্কত যদি নাতি, তেতিয়াহ'লে সেই নাতি ভতিজাই কৰা অপকৰ্মটোৰ পৰা জীৱক কল্যাণ কৰিবৰ বাবে শাস্ত্ৰই যিটো নিয়ম দিছে, সেই নিয়মটো অন্তত আমি সেই উঠি অহা যুৱকজনক শাস্ত্ৰসন্মতে যদি বুজাবলৈ চেষ্টা কৰোঁ। অকল বুজালেই নহ'ব, কেনেকৈ বুজাম যে সোণটো আমি প্ৰথম এনেকৈ আশ্ৰয় কৰিব লাগিব, আৰু আশ্ৰয় কৰি গাঁৱৰ ধন টকা পইচাৰে ধনী বুলি খ্যাতিমন্ত হৈ থকা দুই এজন ব্যক্তিয়ে আমি চিন্তা কৰি সেই গৃহস্থী ঘৰলৈ যাব লাগিব, আৰু গৈ আমি ক'ব লাগিব যে বা বোলে বা শইকীয়া বা দত্ত, তুমি যে এই মদৰ ব্যৱসায়টো কৰিছা, তুমি যে মাংসৰ ব্যৱসায়টো কৰিছা, ইয়াত জীৱৰ অকল্যাণ নিহিত হৈ আছে, ইয়াত জীৱৰ কল্যাণ নাই। বেলেগ গাঁৱলৈ ওলাই যোৱাৰ লগে লগে আমাক কয় সেইখন মদাহীৰ গাঁও, সেইখন মাংসৰ দোকান আমুকৰ পুতেকে আমুক খুলিছে। আমি কিয় কৈছোঁ? কাৰণ ইয়াৰ লগত সংগতি নিহিত হৈ আছে। এই ব্যৱস্থাটোৰ পৰা আমি জীৱক কল্যাণ কৰিবলৈ কি কৰিম? যে বা শইকীয়া, তুমি কাম এটা কৰা, তোমাৰ হাতত বৰ্তমান ধনৰাশি কিমান মজুত হৈ আছে? বোলে মোৰ হাতত বৰ্তমান 15,000 মান আছে। তুমি চিন্তা নকৰিবা, গাঁৱৰ আমি 50,000 দৰমহা পোৱা অতি কমেও 10জন চাকৰিয়াল আছোঁ। গতিকে আমি চাকৰিয়াল 10জনে 50,000 দৰমহা পাওঁৱে, আমাৰ সিমানটো এমাহত খৰচ নহয়। কিন্তু আমি তোমাক আৰু 15,000 যোগ কৰি দিছোঁ, তুমি ব্ৰইলাৰ মাংস বিক্ৰী কৰা, গাহৰি মাংস বিক্ৰী কৰা, মদৰ ব্যৱসায় কৰা, এই ব্যৱস্থাটো বন্ধ কৰি তুমি ভাল গেলামালৰ দোকান এখন দিয়া, কাপোৰৰ দোকান এখন দিয়া, বা তুমি এনেধৰণৰ ভাল কিতাপৰ দোকান এখন দিয়া, তোমাক আৰু অলপ ধন আমাৰ ফালৰ পৰা দিয়া হ'ব। তেতিয়া গাঁওখনৰ আপুনি মই এৰি থৈ যাওঁ, আপোনাৰ মোৰ নাতিটোৰো কল্যাণ হ'ব। কাৰণ আপুনি মই নাতিটোক যিমান শিক্ষা দিলেও সেই নাতিটোৱে সেই ঘৰ গৃহস্থীলৈ এদিন হয়তো যাবই, সেই পনীয়া গিলাচটোৰ মাজত ডুবিবৰ বাবে। গতিকে চিন্তা আপুনি মই কৰিব লাগিব। আৰু শাস্ত্ৰয়ো এইটো সিদ্ধান্তই দিছে যে নিশ্চিন্তে প্ৰাণীৰ দ্ৰোহ কৰৈ ভূত দয়া, ভূতক দয়া কৰিবলৈ কৈছে। সিদ্ধান্ত দিছে, হৰি বুদ্ধি সদায় সবাকো কৰে মান, সমস্ত জনাকে কৃষ্ণময় দেখিবলৈ কৈছে, ঈশ্বৰ জ্ঞান কৰিবৰ বাবে সিদ্ধান্ত দিছে। তাৰ পাছত জানিবা উদ্ধৱ তাকে বুলি মহাদান, প্ৰাণী হিংসা নকৰিবা, কৰি থকাসকলক সেই ব্যৱস্থাটোৰ পৰা উলিয়াই অনাৰ মাধ্যমটো যদি আপুনি মই আশ্ৰয় কৰোঁ, তেতিয়াহ'লে সেই মাধ্যমটো আশ্ৰয় কৰাৰ বাবে আমাক শাস্ত্ৰই মহাদানটো ব্যৱস্থা কৰা হৈছে বা হ'ব বুলি সিদ্ধান্তটো দিছে। আমি সমাজৰ পৰা এঘৰীয়া কৰি দিলে সমস্যা সমাধান নহয়। গতিকে এঘৰীয়া নকৰি আমি সেই জীৱৰ লগতে আমাৰ বাকী সকলৰো কল্যাণ হোৱাকৈ সেই ব্যৱস্থাটো আমি পালন কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। মোট চিত্ত দিয়া তেজি ভোগ ভিলাস, জানা তাৰে নাম মহাতপ বিনাশ, সমস্ত জগত যিটো দেখৈ হৰিময়, তাৰে নাম সত্য সখী জানিবা নিশ্চয়। আমি যে কথাই কথাই কওঁ মই মিছা কথা নাই কোৱা, সত্য কৈছোঁ, মই সঁচা কথা কৈছোঁ, এইটো জানো প্ৰকৃততে সত্য? শাস্ত্ৰই কৈছে
সমস্ত জগত, জগত মানে বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ। অৰ্থাৎ এই সংসাৰত যি শৰীৰতে জীৱ অৱস্থান নকৰক কিয়, জন্ম হোৱা মাত্ৰে মৃত্যু লগত লাগিয়ে থাকে। সেইকাৰণে জন্ম মৃত্যু, মৃত্যু জন্ম যি ধৰণে ধ্ৰুৱ সত্য, এই জগতত সমস্ত প্ৰাণীক আত্মা ৰাম দৃষ্টিৰে হৰিময় দৰ্শন পাবলৈ চেষ্টা কৰিব লাগিব উদ্ধৱ। আৰু যদি হৰিময় দেখিব পাৰা বা পাৰিছা, তেতিয়াহ'লে সেই ব্যৱস্থাটোৰ নাম হ'ল, তাৰে নাম সত্য সখী জানিবা উদ্ধৱ। এতিয়া পাৰিছোনে নাই পৰা আমি? নিজৰ ঘৰত যিটো পোহনীয়া কুকুৰ আমি পুহি ৰাখিছোঁ, সেই কুকুৰটোক চেম্পু মাৰি 7 দিন মই গা ধুৱাওঁ, এখন ভাল পাত্ৰত আমি তাক আহাৰ দিওঁ। কিন্তু কেনেবাকৈ অন্য ঘৰৰ কুকুৰ এটা যদি বাৰীৰ চৌহদৰ ভিতৰত সোমায়, তেতিয়াহ'লে সেই কুকুৰটোক মই কেনেকুৱা খেদা দিওঁ আপোনালোকে জানেই। গতিকে মই প্ৰাণীৰ প্ৰতি হৰিময় দৃষ্টিটো প্ৰদান হৈছে নাই, প্ৰকাশমান হৈছে নাই আপোনাৰ মোৰ স্বভাৱ চৰিত্ৰত। 2 নম্বৰতে আমি যেতিয়া প্ৰয়োজনীয় বস্তুটো কিনিবৰ বাবে বিহু আহি আছে, বহাগ বিহু, আমাৰ সন্তান কেইটিক বিহুত ভাল কাপোৰ এসাঁজ দিবৰ বাবে বহাগ বিহুৰ আগে আগে স্বাভাৱিকত আমি বিশাল মাৰ্কেটলৈ যাম, শিৱসাগৰ টাউনৰ মাজলৈ যাম, আৰু তাত গৈ সোমাই ভালৰো ভাল চাৰ্ট পেণ্ট মই সন্তানৰ বাবে কিনি আনিম, আৰু আইগৰাকীৰ বাবে কি আনিম জানেই। কিন্তু এইবিলাক কিনিবলৈ যাওঁতে যিমানেই দাম নহওক কিয় মই দৰ দাম কৰি নাথাকোঁ, কাৰণ আপোনাৰ মোৰ সন্মানৰ কথা এটা আছে। বিশাল মাৰ্কেটত সকলো বা পাই নোসোমায়, যাৰ মাহেকীয়া দৰমহা 50,000 60,000 মান হয়, তেওঁহে সেই মাৰ্কেটখনত সোমায়গৈ, কাৰণ সেইবিলাক বস্তুৰ দামটো আপোনালোকে জানে। কিন্তু তাৰ পাছত যেতিয়া আইগৰাকীয়ে কৈ পঠিয়ায়, বোলে হেৰি বিহুত 100 শাক খাব লাগে নহয়, বাৰীতে 2-এটা আছে বাৰু, কিন্তু বাৰীত নোপোৱা সেই 100 শাকৰ তালিকাখন টাউনত হয়তো পাই যাব পাৰে। গতিকে যিকেইটা ঘৰত নাই, সেইকেইটা কিন্তু পাৰিলে লৈ আহিবলৈ নাপাহৰিব। এই বুলি কৈ দিয়াৰ লগে লগে নেমু টেঙা, কলডিল, কচু, ঢেকীয়া আদিকে কৰি মাটি কান্দুৰি যিবিলাক সেউজীয়া শাক পাচলি সাত্বিক আহাৰৰ জৰিয়তে শৰীৰৰ বাবে অতীৱ প্ৰয়োজনীয়, সেই শাক পাচলিকেইটা যেতিয়া ফুটপাথত আপোনাৰ মোৰ সন্তানৰ বয়সৰ এজন ল'ৰাই, আপোনাৰ মোৰ বয়সৰ এজন ব্যক্তিয়ে যেতিয়া মলিয়ন কাপোৰ কানি পিন্ধি বিক্ৰী কৰি থাকিব, তেতিয়া বোলে নেমু কেইটা দিছ, কলডিলটোৰ দাম কিমান? বোলে 50 টকা। হে 80 টকা দিম, 2টা দে। নেমু 10 টকাত 20 টকাত যদি 3টা, তেতিয়াহ'লে মই দৰ দাম কৰি যেনে তেনে 2টা লাভত আনিবলৈ চিন্তা কৰি সেই ব্যক্তিজনৰ ওচৰত মই অন্যায় নিয়মটো পালন কৰিম। কিন্তু ব্যক্তিজনে দিব এই কাৰণেই দিব, কাৰণ সেইকেইটা বিক্ৰী নহ'লে তেওঁ নিজৰ সন্তানলৈ বিহুৰ কাপোৰ সাজ অন্তত গেঞ্জি এটা হয়তো তেওঁ নিব নোৱাৰিব। গতিকে মই দৰমহাৰ অনুসাৰে শাস্ত্ৰীয় সন্মতে যিফালেই চিন্তা নকৰোঁ কিয়, কেৱল শাস্ত্ৰই কোৱা সিদ্ধান্তটো মই হয়তো পালন কৰিব পৰা নাই। সেইকাৰণে আমি চিন্তা কৰাটো ভাল যে কৃষ্ণ নাম শুনি নিজৰে মংগল হওক এইটো নহয়, সমস্ত জীৱৰ কল্যাণ হোৱাকৈ আমি শক্তি অনুসাৰে যিমান দূৰলৈকে ঢুকি পাম, সিমান দূৰলৈকে আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। মোক জানি যিটো জনে তেজৈ কৰ্ম ফল, তাকে সে বুলিয় শৌচ জানাম বল। উদ্ধৱ, মোক জানি লৈ যিজনে কৰ্ম ফলটো ত্যাগ কৰে, সেই ব্যৱস্থাটোৰ নামেই হ'ল শৌচ।
এতিয়া আমিও কৈ থাকোঁ সত্য শৌচ ক্ষমা দয়া ভক্তি ধৰ্মৰ চাৰি সীমা আসনৰে চাৰি খুৰা আদি আদি ধৰণে আমিও প্ৰত্যেকে কৈ থাকোঁ যে এইকেইটা নিয়ম পালন কৰিব লাগিব দেই বা সমস্ত এইকেইটা নিয়ম শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। এতিয়া শৌচ মানে কি? স্বাভাৱিক চিন্তা শৌচ মানে ৰাতিপুৱা শুই উঠি নিত্য নৈমিত্তিক কৰ্ম নকৰালৈকে আপোনাৰ মোৰ শৰীৰটোত অকণমান খেলি মেলি লাগি থাকে, সেই ব্যৱস্থাটো কৰি দিয়াৰ লগে লগে তাক কোৱা হয় শৌচ। মানে শৌচাচাৰ কৰি আহিলোঁ, এতিয়াহে অকণমান শৰীৰটো ভাল লাগিছে, এইবুলি আমি 2-4জনৰ আগত কওঁ। ঠিক তেনেকৈ অন্যজনৰ প্ৰতি এটি জীৱৰ হৃদয়ৰ মাজত মনৰ মাজত যদি বেয়া চিন্তাটো উদয় হয় যে সি কালি মোক তেনেকৈ ক'লে, এদিন তাৰো সময় আহি পৰিব, সেইদিনা তাকো মই চাই ল'ম। এই যে ভাৱনা এটা স্বাভাৱিকতে আমাৰ মনৰ মাজত সোমাই পৰে, এই ভাৱনাটো সোমোৱাৰ লগে লগে তৎমুহূৰ্ততে আমি মনৰ পৰা হৃদয়ৰ পৰা বাক্যৰ পৰা ত্যাগ কৰিব পৰা ব্যৱস্থাটো হ'ল শৌচ গুণ বুলি কোৱা হৈছে। বাপজনে মোক যে ক'লে মোৰ গাতে হয়তো কিবা এটা ভুল আছিল, সেইকাৰণে বাপজনে মোক তেনেকৈ ক'লে। এই ভাৱনাটো আমি আনি লৈ আমি তৎক্ষণাত বোলে বাপ আপোনাক হয়তো মই এনেকৈ ক'ব নালাগিছিল, গতিকে হঠাৎ মোৰ মুখৰ পৰা এনেকৈ ওলাই গ'ল, আপুনি অকণমানো বেয়া নাপাব, তাৰ বাবে আপুনি আমাক ক্ষমা কৰি দিব। এইটো হ'ল শৌচ গুণ। এতিয়া কেইজনে আমি এইটো পালন কৰোঁ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আপুনি মই গৃহস্থী ধৰ্ম পালন কৰোঁতে শৌচাচাৰ পদ্ধতিটোৰ মাজত শাস্ত্ৰসন্মতে সোমাই থাকিব পাৰিছোনে নাই পৰা। ঈশ্বৰ জ্ঞানক যিটো দেই উপদেশ তাকে সে দক্ষিণা বুলি নাহি কৈ সন্দেহ। উদ্ধৱ, তুমি দক্ষিণা কাক বোলে সুধিছিলা? যিজনে অন্যজন জীৱক ঈশ্বৰ জ্ঞানৰ উপদেশটো প্ৰদান কৰিব, সেই ব্যৱস্থাটোৰ নামেই হ'ল দক্ষিণা। এতিয়া আমি কাৰ ব্যৱস্থাটো পালন কৰোঁ? কাণ দুখন কিয় ব্যৱহাৰ কৰোঁ? বাক্য কেনেকৈ উচ্চাৰণ কৰোঁ? আমাৰ শিৰটো কাৰ বাবে ব্যৱহাৰ কৰোঁ? আমাৰ হাত দুখন কাৰ অৰ্থে ব্যৱহাৰ কৰোঁ? চৰণ যুগল আমি কাৰ অৰ্থে ব্যৱহাৰ কৰোঁ? প্ৰত্যেকটো কথা শাস্ত্ৰই আমাক কৈছে। একেবাৰে শেষত আমাক সিদ্ধান্তটো দিছে এনেকৈ, মনুষ্য শৰীৰ পাই হৰি ন ভজিলা, অৱশ্যে শুইবা ভাই তৰু তৃণশিলা। হে জীৱ, মই কৃপা কৰি মনুষ্য শৰীৰটোত সুমুৱাই দিলোঁ আৰু তোমালোকে মোলৈ পিঠি দিলা, গতিকে পাছৰ জন্মত কিন্তু তোমালোকে কৰ্ম অনুসাৰে গছ লতা শিল কুকুৰ মেকুৰী ছাগলী ইতৰ কীট পতংগ শৰীৰত কিন্তু প্ৰৱেশ কৰিব লাগিব। গতিকে সেই জীৱ মনত ৰাখিবা কোনটো হোৱাটো বিচাৰা। এতিয়া হৰি মানে কেৱল ভকতৰ সংগত কৃষ্ণ কৃষ্ণ কৈ থকাটোকে শাস্ত্ৰসন্মতে আমাক হৰিময় দৰ্শন পোৱাটোৰ কথা নাই কোৱা। সমস্ত ভূততেই যিহেতু ভগৱন্ত ব্যাপ্তমান, সেইকাৰণে আমি সমস্ত ভূতৰ প্ৰতি হৰিময় কৃষ্ণময় দৰ্শন কৰি সেই ব্যৱস্থাৰ মাজেৰে নিজৰ জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিবৰ বাবে শাস্ত্ৰই আমাক উপদেশ প্ৰদান কৰিছে আৰু তাক নিজেও পালন কৰিব লাগে। পালন কৰি আনকো আমি সেই উপদেশটো যদি দিওঁ, তেতিয়াহ'লে সেই উপদেশটোৰ নামেই হ'ল দক্ষিণা। এতিয়া আমি সকলোৱে কম বেছি পৰিমাণে এনেকৈ বুজি পাওঁ, নিমি ৰজাৰ আগত কৃষ্ণ, নিমি ৰজাৰ আগত ঋষভীশ্বৰৰ 9জন পুত্ৰৰ কবি নামৰ সিদ্ধজনে কৈছে
যে সেই নিমিৰাই তুমি ভাগৱত ধৰ্ম জানিব বিচাৰিছিলা নহয়, তোমাক কওঁ শুনা। আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেই ভাগৱত ধৰ্ম জানানি মিৰাই। সেই নিমিৰাজন সৰ্বপ্ৰথম নিজে পালন কৰা নিয়মকেইটা তাৰ পাছত আনক শিকাই দিয়া। এতিয়া আমি নিজে কৃষ্ণ বুলি কওঁ, ভকত এজন আহিলে, এতিয়া আমাৰ সন্তানটিক যদি কওঁ সোণটো এইপিনে আহাচোন, সোণটো এইফালে আহাচোন, এইজন আমুকৰ ভকত তুমি চিনি পাইছানে? বোলে পাইছোঁ, কৃষ্ণ বুলি কোৱা আগত। এই কৃষ্ণ বুলি ক'বলৈ কওঁতে আপোনাৰ মোৰ ল'ৰাই সন্তানে হেমেনা হেমেনি কৰে। তাৰমানে আপুনি মই সন্তানক কৃষ্ণ নামটো শিকোৱা নাই, অথচ আপুনি মই ভাগৱত আচাৰ্য, অথচ আপুনি মই নামাচাৰ্য। কিন্তু সমাজত নিজে নামাচাৰ্য হ'লে নহ'ব। আপুনি আমি গৃহস্থী ধৰ্মত আপোনাৰ আমাৰ সংসাৰখনত যিগৰাকী আইক আমি সহধৰ্মিনী হিচাপে আশ্ৰয় কৰিলোঁ, মিলনৰ ফলত যি আমি সন্তান জন্ম দিলোঁ, সেই সন্তানকো সেই আইগৰাকীকো আমি কৃষ্ণ ভাৱনাযুক্ত কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। একান্ত ভকতে যাক নিতে কৰে ৰতি, সেই ভাগৱত ধৰ্ম জানিবা নৃপতি। সেই নিমিৰাজন একান্ত ভকতে যিটো নিয়ম সদায় সদায় পালন কৰে, সেইটোৱে হ'ল ভাগৱত ধৰ্ম। এতিয়া আমি এশৰণীয়া কৃষ্ণ নাম আশ্ৰয় কৰিছোঁ আৰু নিয়মটো পালন কৰিছোঁ পুৱা গধূলি গুৰু সেৱা। এতিয়া সেইটোৱে স্বাভাৱিকতে শাস্ত্ৰসন্মতে আমি গুৰুজনাৰ কৃপাৰ বশত ভাগৱত ধৰ্ম হিচাপে পালন কৰি আছোঁ। কিন্তু নামঘৰৰ পৰা ওলাই আহি যদি আমি ভকত এজন পাওঁ, কৃষ্ণ বুলি কৈ বহক বুলি ক'লোঁ, কিন্তু ভিতৰলৈ গৈ আইগৰাকীৰ লগত যদি আলোচনা কৰোঁ, এই সদায় সদায় সন্ধিয়া মই গুৰুগৃহৰ পৰা ওলাই আহোঁ, চাহকণ তুমি মই খাবৰ সময়তে এইটোনো কেলৈ আহে জানো। এতিয়া আপোনাৰ মোৰ যদি চিন্তাটো এইটো হয়, তেতিয়াহ'লে এইটো ভাগৱত ধৰ্ম নহয়, কিন্তু তাৰ আগতে পালন কৰাটো ভাগৱত ধৰ্ম হয়। আৰু কৃষ্ণ নাম লৈ যেতিয়া আমি এজন ভকতক দৰ্শন পালোঁ, স্বয়ং আপুনি মই বুজিব লাগিব যে কৃষ্ণ স্বামী আপোনাৰ আমাৰ কাৰণে সেই দিনটোত সন্তুষ্ট হৈছে। সেই সিদ্ধান্তটো দিছে, সেহিটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ, মেঘাচন্ন নোহয় দুৰ্দিন, হৰি কথা অমৃতক সম্যক আলাপ ৰখে, যিটো দিন হুয় বিহীন। দিনটো হয়তো আমি ভকতৰ সংগ নাপালোঁ, কিন্তু সন্ধিয়া সময়ত গুৰুগৃহৰ পৰা ওলাই আমি এজন ভকতৰ সংগ পালোঁ। তাৰমানে ভগৱন্ত সন্তুষ্ট হ'ল আৰু আপোনাৰ মোৰ জীৱন ধন্য হৈ গ'ল। এৰা মত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰে নাম যজ্ঞ সখী কৈলুইটো মৰ্ম। তাকে বুলি ভাগ্য যিটো জানিলে আমাক, শুনা প্ৰাণ সখীয়াবে লাভ বুলি যাক। উদ্ধৱ মোতেই চিত্ত অৰ্পণ কৰি কৰ্ম ধৰ্ম পালন কৰি কৰি যি নিজৰ জীৱন অতিবাহিত কৰিছে, তাৰ নামেই হ'ল যজ্ঞ। যিজনে আমাক জানিবলৈ চেষ্টা কৰিলে, তাৰেই নাম ভাগ্য। এৰামে ভোগ্য ক্ষয় হৈ কৰ্ম ধৰ্ম মায়াময়, শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয়। পুত্ৰ ধন জন লাভ
সকলে অসাৰ এতেকে উত্তম লাভ ভকতি আমাৰ। উদ্ধৱ, শ্ৰৱণ কীৰ্তন ধৰ্ম হ'ল পৰম অক্ষয় আৰু অব্যয়, অবিনাশী। কিন্তু তাৰ বিপৰীতে ৩৩ কোটি দেৱ দেৱতাৰ চিন্তা মায়াময় ধৰ্ম। আৰু লগে লগে পুত্ৰ, ধন, জন এইবিলাকো সমানে সমানে অসাৰ আৰু অশাশ্বত। কিন্তু বিপৰীতে এটি জীৱৰ উত্তম লাভ হ'ল আমাৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰা। এয়াই হ'ল উত্তম লাভ। এতিয়া আমাৰ আনন্দ ক'ত হয়? এটি দেৱ শিশু জন্ম হ'লে। আমাৰ দুখ ক'ত হয়? আমাৰ সুখ কেতিয়া লাগে? যেতিয়া আপোনাৰ মোৰ পিতৃ বা মাতৃ বুলি ভাবি থকা সেই শৰীৰধাৰী জীৱাত্মা পৰলোকগামী হয়, তেতিয়া স্বাভাৱিকতে দুখ লাগে, সুখ অনুভৱ হয়। আৰু যেতিয়া এটি সন্তান যোগ হয় তেতিয়া আমাৰ আনন্দ লাগে। কিন্তু শাস্ত্ৰত ভগৱন্ত পুৰুষে উদ্ধৱক ক'লে পুত্ৰ, ধন, জন, লাভ এইবিলাক সকলো অসাৰ, কিন্তু উত্তম হ'ল আমাৰ ভক্তি, অৰ্থাৎ আমাৰ নাম শ্ৰৱণ কীৰ্তন। এতিয়া আমি যদি এজন ভকতক পাওঁ তেতিয়া আমাৰ ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি হয়, আৰু তেতিয়া আমাৰ আনন্দ হ'ব লাগে। কিন্তু আমাৰ আনন্দ হয় নে নহয় এইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম। কাৰণ আমাৰ প্ৰত্যেকৰে স্বভাৱ চৰিত্ৰ আচাৰ আচৰণ সত ৰজ তম ৩ গুণৰ মাজত আবদ্ধ হৈ আছে। এৰা